40টা পইচাও দিম আৰু 100 টকা লৈ যাবা। হাই হাই ইতনা সুকুন। আৰু তুমি কোৱা কৈ দে কি কম হাইচ ফুচকা কিমান খাই পাইছে? 165। নমস্কাৰ বন্ধুসকল, আমি আজি উপস্থিত হৈছোঁ সেই ঢকুৱাখানা চাৰিআলিত। 40টা খোৱা, তাৰপাছত আৰু 40টা পইচাও দিম আৰু 100 টকা লৈ যাবা। আৰু যদি 40টাতকৈ এটাও কম হয় নহয় তেতিয়া 1 টকাও নিদিওঁ আৰু ফুচকা পইচাও দিব লাগিব। অঁ পাৰিবানে? পাৰিম ঠিক আছে, আৰম্ভ কৰোঁ নহ'লে। খাবানে? খামেই পাৰিবা? পাৰিমেই অ'কে। অঁ পাৰিম বুলি কৈছে, এতিয়া দেখা যাওক কি হয়। ভয় নকৰিবি ओह यार ফাইভ হ'ল ন? ফাইভ হ'ল আমাৰ চাৰিটা কেইটা হ'লগৈ দাদা? 16টা। বাহ, কেইটা হ'ল? 20টা। বাহ, তুমি কষ্ট কৰিছা, তুমি খাইছা, তোমাৰ পেট পুৰিব, তুমি পইচা দিবা জানো সিহঁতক? নোৱাৰিম যেন লাগিছে নি? বেমাৰ ভাল কৰি দিবা। ভাল কৰি দিবা। বৰ্তা আছে, বৰমা আছে, মোৰ ডক্টৰ কয়, দাদাও ডক্টৰ কয়, ভাল হৈ যাব। টেনশ্যন নাই, ডক্টৰ আছে ঘৰতে ডক্টৰ। 27। হাইচ কিমান খাই পাইছা? হাইজত কমকৈ খাওঁ, কিন্তু এইবাৰ ফাৰ্ষ্ট খাইছোঁ মানে ইমানটা 40টা। তুমি ফাৰ্ষ্ট নে? মই 20টা টকা খাই পাইছোঁ। 20টা। 31টা হৈ গ'ল। কেইটা হ'ল দাদা? বাহ, আৰু 7টা শেষেই হ'ব এতিয়া। নোৱাৰিছা নি? পাৰিছা? তোমাৰ অনুভৱটো কোৱা আকৌ। অঁ তোমাৰ কোৱা আকৌ। এই মজা। আৰু 5টা আছে, শেষেই হ'ব এতিয়া। আৰু 4টা আছে। নোৱাৰিম যেন লাগিছে নি? আৰু 2টা আছে, লাষ্ট টাইম। এইফালে এটা আছে। পাৰিবা কেনে এটানো? পাৰিবা? তোমাৰ ক্লিয়াৰ হৈ গ'ল? তুমি নোৱাৰিছা যে? সেইটো খোৱাই নাই। তোমাৰ হৈ গ'ল? কেনেকুৱা লাগিলে খাই? কেনেকুৱা লাগিলে? এই মজা বুলি কৈছো না আপোনাৰ। মজা। তোমাৰ ভালো লাগিল, বেয়াও লাগিল। কেনেকৈ বেয়া লাগিলে? পইচাও পাইছা 100 টকা, আকৌ ফ্ৰীকৈ খাবলৈ পাইছা। বেয়া লাগিলে মানে কথাটো শুনা, তাৰমানে এফালে ভাল হ'ব বুলিও ভাবিছে, এফালে বেয়া হ'ব বুলি ভাবিছে। তাই ভাবিছে যদি বেমাৰ হয় তাই গুৱাহাটী কেনেকৈ যাব, সেইটো 1 নম্বৰ কথা। এয়া লোৱা তোমাৰ 100 টকা। এই গোটাটোৱে দিছোঁ 100 টকা। এয়া তোমাৰ 100 টকা। এনেকৈ কোনোবাই চেলেঞ্জ দি পাইছে নাই? এনেকৈ কোনোবাই চেলেঞ্জ দি নাই পোৱা দেই। এনেকৈ ফ্ৰীকৈ খাবলৈ নাই পোৱা? নাই পোৱা। ইমান দিনে আহিলা 4 লিটাৰ খাই গৈছা, সেই কিন্তু নাই পোৱা। সঁচা কথা কৈছোঁ, নাই পোৱা। আৰু তুমি কোৱা কৈ দে কি কম। ভাল লাগিলে? এনেকৈতো নাই পোৱা কেতিয়াও? নাই পোৱা। আকৌ কেতিয়াবা লগ পাম। কেতিয়াবা এই পুচকা সলনি বেলেগ বস্তু এটা আনিব খাবলৈ, যাতে বেলেগ বস্তু দিম। ঠিক আছে নহ'লে, ভাল লাগিলে। ঠিক আছে। অঁ এতিয়া আমি আহি দেখিলোঁহি আকৌ দাদা এজনে খাবলৈ আহি বহি আছেহি। 40টা ফুচকা খাব পাৰিব? পাৰিব? যদি 40টা ফুচকা খাব পাৰে তেতিয়াহ'লে ফুচকা পইচাটো দিম, তাৰপাছত লগতে আৰু 100 টকা দিম। ঠিক আছে। একচেপ্ট কৰিব? ভালকৈ? অঁ কৰিম। অঁ এয়া আৰম্ভ হৈছে এটাকৈ। বৰ জ্বলা দিছোঁ। মই খাব আহিম বুলি বেছি জ্বলা দিয়ে নেকি? হা একেটো জ্বলা নিদিব আকৌ বেছি। ধুব পাৰিম নে এওঁলোকক? পাৰিম। তুমি জানা, তুমিও ৱাচিং মেচিন। আপুনি যদি হাৰি যায় তেতিয়াহ'লে কিন্তু আমি পইচা 1 টকাও নিদিওঁ আকৌ। আমাক ৰিটাৰ্ণ ঠিক আছে? ঠিক আছে। কিমান হ'ল? এইটো 8টা মুঠে। এইটো চেলেঞ্জ কিন্তু ছোৱালীয়ে পাছ কৰি গৈছে। এতিয়া আপুনি তাৰ ছোৱালীক পিছ পেলাবই লাগিব। পাৰিবতো?
জ্বলা বেছি হৈছে বৰ বেছি জ্বলা দিছে নেকি না দিয়া নাই দিয়াতো মাজে মাজে মিঠাই এটা দুটা দি দিব না নালাগে নালাগে? এইটোৱে ভাল এই এইটো ভাল নে পৰা যাবনে পৰা যায় কিমান হ'ল 20 হৈছে হাইচ ফুচকা কিমান খাই পাইছে 165 এদাই কৰি দিছোঁ শেষ হৈ গৈছে আকৌ বনাই আছে চবেই খালোঁ নে হৈছে চেলেঞ্জত হাৰি যাব কিন্তু দেই ইমান লাহে লাহে দিলে লাহে লাহে দিব ফাৰ্ষ্ট দি থাকক হেই মানুহ মাৰিব নেকি আপোনাৰ চাইজটো পেটটো চাই পিনেও বহুত সোমাব যেন লাগিছে দেখোন টেঙা আছে দাঁত আৰু 7টা আছেনে জিকিব এতিয়া আৰু 7টা আছেগে খালোহেঁতেন গাহৰিয়ে ভাতটো খাই আহিলোঁ মানে অঁ আৰু খাব পাৰিলেহেঁতেন মানে পাৰিলোঁ আৰে 165 খাই দিয়ে নে সিমানকে পেটত ধৰে খালী পেটত অঁ এতিয়া মানে মাংসই ভাত খাই আহিছে সেইকাৰণে আৰু নোৱাৰে বোলে 40 গাহৰি হয় গাহৰিয়ে ভাত খাই আহিছে নহ'লে আৰু খালেহেঁতেন বোলে 165টালৈকে খাব পাৰে তেওঁ আৰু কেইটা আছে 5টা আপোনাৰ পেটটো চাই এইটোতো চেলেঞ্জ তেনেই সহজ হয় দেখিছে দেখোন ফেমিলি তাকে ফেমিলি পেক ওলাই আছে 3টা আছে আৰু 2টা আছে শেষেই হ'লগৈ আৰু কি হুমধু লাষ্ট 1 পিচ আছে আৰু আপুনি জিকিলে অলৰেডি হয় পাৰোঁ খাব আপোনাক মানিছোঁ আপুনি গাহৰি মাংসই ভাত খাই আহি আকৌ 40টা ফুচকা খাই দিছে ক্লিয়াৰ জিকি গ'ল আপুনি খাই লওক সেইটো খালেহে জিকিব জিকা নাই সেইটো আছে সেইটো খাই লওক জিকি গ'ল এওঁ বৰ্তমান 40টা খাই শেষ কৰি দিলে ফুচকা এতিয়া আপোনাৰ অনুভৱটো কেনেকুৱা খুব পেট ফুলা লাগিছে গেষ্ট্ৰিকৰ টেবলেট এটা খাই পিনি শুই দিব বাৰু এতিয়া এওঁ জিকিছে আমি ফুচকা পইচাও দিম আৰু লগতে তেওঁ 100 টকা উপহাৰ লাভ কৰিব ৰ'ব পইচাটো দি লওঁ খুচুৰা আছে 100 টকা লৈ লওক 100 টকা দিয়ক 100 টকা জিকিলে আমি আকৌ ফুচকা পইচাটো দি দিওঁ বাৰু ভাল লাগিলে